মই আজি ভয়েজৰ ওপৰত আকৌ এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। তো মই ভয়েজৰ ওপৰত আগতে বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কোনোবাই যদি সেই ভিডিঅ'কেইটা চোৱা নাই ভিডিঅ'কেইটা চাই ল'ব, কাৰণ সেই ভিডিঅ'কেইটা এটা আগতে মই এক্টিভ ভয়েজৰ পৰা পেছিভ ভয়েজ কেনেকৈ কৰিব লাগে সেইটো শিকাইছিলোঁ। তো আজি মই পেছিভ ভয়েজৰ পৰা এক্টিভ ভয়েজ কেনেকৈ কৰিব লাগে সেইটো শিকাম। তো পেছিভ ভয়েজৰ পৰা এক্টিভ ভয়েজ কৰোঁতে বিশেষ কোনো পেছিভ ভয়েজৰ পৰা এক্টিভ ভয়েজ কৰোঁতে বিশেষ কোনো মানে তেনেধৰণৰ নিয়ম নাই। কেৱল এক্টিভ ভয়েজৰ পৰা পেছিভ ভয়েজ কৰাৰ যিবিলাক নিয়ম, সেই নিয়মবোৰে তাত ব্যৱহাৰ হ'ব। কেৱল দুই এটা কথা কি জানিবলগীয়া আছে। তো ব'লা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হ'ল পেছিভ ভয়েজ টু এক্টিভ ভয়েজ, মানে পেছিভ ভয়েজৰ পৰা এক্টিভ ভয়েজ কেনেকৈ কৰিব লাগে। তো ফাৰ্ষ্ট এক্সাম্পল লৈছোঁ। ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ। তো এইটো চাব লাগিব, প্ৰথমতে চাব লাগিব এইটো কি ভয়েজ, পেছিভ ভয়েজ। পেছিভ ভয়েজ প্ৰথমতে আমি কি মানে কোন টেন্সৰ পেছিভ ভয়েজ সেইটো উলিয়াব লাগিব। কি আছে প্ৰথমতে এক্সিডেণ্টছ, তাৰপিছতে এমিচাৰৰ এটা ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰপিছত বাই, তাৰপিছত অবজেক্ট। তো আমাৰ জানাই আছে যে যেতিয়া আমি প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভয়েজ কৰোঁ তেতিয়া প্ৰথমতে কি ছাবজেক্ট, তাৰপিছত এমিচাৰৰ এটা ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰোঁ, তাৰপিছত বাই, তাৰপিছত কি ছাবজেক্টটো গৈ অবজেক্ট হিচাপে ব্যৱহাৰ হয়। তো এইটো কণ্টেন্সত ধৰি ল'লোঁ যে এইটো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভয়েজ আছে। তো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভয়েজ আছে বুলি ধৰি লোৱাৰ পিছত এতিয়া আমাৰ কি কৰিব লাগিব, এক্টিভ ভয়েজটো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত লিখিব লাগিব। এতিয়া প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত লিখিবলৈ হ'লে আমাৰ কি টেন্সত যাব লাগিব। প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ যি ফৰ্মেশ্যন, সেই ফৰ্মেশ্যন মতে আমাৰ কি কৰিব লাগিব, এক্টিভ ভয়েজটো লিখিব লাগিব। তো আগতে যেনেকৈ এক্টিভ ভয়েজৰ অবজেক্টটো পেছিভ ভয়েজত আহি কি হৈছিল, ছাবজেক্ট হৈছিল, ইয়াতো ঠিক তেনেদৰে মানে পেছিভ ভয়েজৰ অবজেক্টটো আহি এক্টিভ ভয়েজত কি হ'ব, ছাবজেক্ট হ'ব। তাৰপিছত ছাবজেক্ট পালোঁ, এইটো আমাৰ কোন টেন্সত লিখিব লাগিব, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত। তাৰপিছত কি প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ ফৰ্মেশ্যন কি, প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। তো কষ্ট টু আছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, ইয়াৰ প্ৰেজেণ্ট ফৰ্ম হ'ব কজ, CAUSE। তো আৰু আকৌ এটা কথা কি আছিল যে প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, ভাৰ্বৰ লগত কি হয়, এডযোগ হয়। এডযোগ হ'ল তাৰপিছতে ফৰ্মেশ্যন মতে কি ছাবজেক্ট, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, তাৰপিছত অবজেক্ট। এতিয়া ছাবজেক্টটো গৈ কি হ'ব, অবজেক্ট হ'ব। এনেদৰে কি কৰিব লাগে, পেছিভ ভয়েজৰ পৰা এক্টিভ ভয়েজ কৰিব লাগে। তাৰপিছত ছেকেণ্ড এক্সাম্পললৈ গৈছোঁ। ছেকেণ্ড এক্সাম্পলত দিয়া আছে দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ, এইটো কোন টেন্সত আছে, প্ৰথমতে দ্য টাইগাৰ আছে, তাৰপিছত ৱাজ এটা আছে, ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে, তাৰপিছত বাই আছে, তাৰপিছত অবজেক্ট আছে। তো এইটো পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সতে পালোঁ। তো এইটো যেতিয়া ভয়েচ চেঞ্জ কৰিম, প্ৰথমতে কি হ'ব, অবজেক্টটো আহি ছাবজেক্ট হ'ব দ্য হাণ্টাৰ। তাৰপিছত যিহেতু এতিয়া পাষ্ট ইণ্ডিপেণ্ডেণ্ট, সেইটো পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভয়েজ আছে, আমাৰ এক্টিভ ভয়েজটো পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত লিখিব লাগিব। তো পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ ফৰ্মেশ্যন কি, প্ৰথমতে ছাবজেক্ট লিখিলোঁ, অবজেক্টটো আহি ছাবজেক্ট হ'ল, তাৰপিছত কি ভাৰৰ পাষ্ট ফৰ্ম কিল্ডে হ'ব, তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব, অবজেক্ট হ'ব দ্য টাইগাৰ। তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ। নেক্সট এক্সাম্পলত দিয়া আছে হি উইল বি পানিছড বাই দেম। প্ৰথমতে হি আছে, তাৰপিছত উইল বি আছে। ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্সে পেছিভ ভয়েজ কৰোঁতে উইল বি বা শ্যাল বি, উইল বি ব্যৱহাৰ কৰা হয়। তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰপিছত বাই, তাৰপিছত অবজেক্ট। তো এইটো কোন টেন্সৰ পেছিভ ভয়েজ আছে, ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভয়েজ আছে। তো এইটো যদি এক্টিভ ভয়েজ কৰিম, তো ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্সত যাব লাগিব। ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্সৰ ফৰ্মেশ্যন কি, প্ৰথমতে ছাবজেক্ট, অবজেক্টটো আহি কি হ'ল, ছাবজেক্ট হ'ল। তাৰপিছতে শ্যাল উইলৰ এটা লগত কি হ'ব, উইল হ'ব। তাৰপিছত ভাৰৰ প্ৰেজেণ্ট ফৰ্ম, পানিছটো কি আছে, ভাৰ্ব আছে, ইয়াৰ প্ৰেজেণ্ট ফৰ্ম হ'ব পানিছ। তাৰপিছত কি আছে, অবজেক্ট কি হ'ব, ছাবজেক্টটো গৈ কি হ'ব, অবজেক্ট হ'ব। তাৰপিছত নেক্সট নাম্বাৰ নিয়মলৈ আহিছোঁ। The patients are being examined by a doctor. The patients are being examined by a doctor. কোন টেন্সৰ পেছিভ ভয়েজ কৰোঁতে are being ব্যৱহাৰ কৰা হয়, এইটো আমাৰ জানাই আছে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যেতিয়া কি কৰা হয়, পেছিভ ভয়েজ কৰা হয়, তেতিয়া কি are being ব্যৱহাৰ কৰা হয়। তো ইয়াত কি ছাবজেক্ট আছে দ্য পেচেণ্টছ, তাৰপিছত এক্সামিনড, এইটো কি ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, এইটো ভাৰ্ব, তাৰপিছত কি আছে এই ডক্টৰ, অবজেক্ট। তো এইটো কোন টেন্সৰ পেছিভ ভয়েজ আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ভয়েজ আছে। আমাৰ এক্টিভ ভয়েজটো কোন টেন্সত লিখিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যেতিয়া লিখা হ'ব, প্ৰথমতে কি অবজেক্টটো গৈ ছাবজেক্ট হ'ব এই ডক্টৰ। তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন মতে কি আছে, প্ৰথমতে ছাবজেক্ট, তাৰপিছত ডক্টৰ, এই ডক্টৰৰ লগত কি বহিব, ইজ বহিব। তাৰপিছতে ভাৰৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING, ভাৰৰ প্ৰেজেণ্ট ফৰ্ম কি আছে, এক্সামিন, ইয়াৰ প্ৰেজেণ্ট ফৰ্ম লগত ING, এক্সামিনিং। তাৰপিছত কি আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনত, তাৰপিছত কি আছে, অবজেক্ট আছে। তো ছাবজেক্টটো গৈ কি হ'ল, অবজেক্ট হ'ল, দ্য পেচেণ্টছ। তাৰপিছত
নেক্সট এক্সাম্পল আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে Next example দিয়া আছে the letters are being written by him the letters are being written by him তো কি আছে are being আছে কন্টেন্সৰ পেসিভ ভয়েস কৰোতে are being ব্যৱহাৰ কৰা হয় কন্টেন্সৰ পেসিভ ভয়েস কৰোতে are being ব্যৱহাৰ কৰা হয় past continuous টেন্সৰ পেসিভ ভয়েস কৰোতে are being ব্যৱহাৰ কৰা হয় তো প্ৰথমতে সাবজেক্ট আছে the letters তাৰ পিছতে written to হল verb তাৰ পিছতে him to হল object তো এইটো কন্টেন্সৰ লিখিব লাগিব past continuous টেন্সৰ পেসিভ ভয়েস যেটো কৰা আছে তো একটিভ ভয়েসটো আমাৰ কন্টেন্সৰ লিখিব লাগিব একটিভ ভয়েস আমাৰ past continuous tense লিখিব লাগিব তো past continuous tense অফ ফৰ্মেশন মতে প্ৰথমতে অবজেক্ট আহি কি হল সাবজেক্ট হল তাৰ পিছত past continuous tense অফ ফৰ্মেশনত প্ৰথমতে সাবজেক্ট তাৰ পিছত was আৰু হি লগত was হ'ব তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত ing ভাৰ্ব কি আছে ৰিটেনৰ প্ৰেজেন্ট ফৰ্ম কি ৰাইটৰ লগত ing ৰাইটিং তাৰ পিছত কি অবজেক্ট সাবজেক্ট হৈ কি হ'ব অবজেক্ট হ'ব তাৰ লেটাৰ্স তাৰ পিছত নেক্সট এক্সাম্পলে আহিছোঁ a few books have been bought by her a few books have been bought by her তো এইটো কন্টেন্সৰ পেসিভ ভয়েস আছে কন্টেন্সৰ পেসিভ ভয়েস আছে হ্যাভ বিন আছে কন্টেন্সৰ পেসিভ ভয়েস কৰোতে হ্যাভ বিন ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস কৰোতে হ্যাভ বিন ব্যৱহাৰ কৰা হয় তো এ ফিউ বুকস হল সাবজেক্ট তাৰ পিছত বট তাৰ পিছত হার টু হল অবজেক্ট তো অবজেক্টৰ হাই এইটো কন্টেন্সৰ লিখিব লাগিব আমাৰ এইটো একটিভ পেসিভ ভয়েসটো চিনাক্তকৰণ কৰি দিলো প্ৰেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আছে তো একটিভ ভয়েসটো আমাৰ কন্টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ লিখিব লাগিব তো প্ৰেজেন্ট পারফেক্ট টেন্সৰ যেতিয়া লিখা হ'ব প্ৰথমতে কি অবজেক্ট টু সাবজেক্ট তো হি তাৰ পিছত ফৰ্মেশন মতে হ্যাভ হ্যাজ তাৰ পিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম কি আছে বাই বটে হ'ব তাৰ পিছত সাবজেক্টটো গৈ কি হল অবজেক্ট হল তাৰ পিছত এতিয়া নেক্সট নিয়মলৈ আহিছোঁ নেক্সট নিয়মত দিয়া আছে 7 নম্বৰ নিয়মত দিয়া আছে যে was the tiger killed by the hunter interrogative sentence যত আছে was the tiger killed by the hunter যে was the tiger killed by the hunter এটো কি আছে past indefinite tenseৰ পেসিভ ভয়েস আছে আকৌ বাক্যটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে তো past indefinite tenseৰ পেসিভ ভয়েস আছে ভয়েসত আছে আকৌ বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স আছে তেন্তে আমাৰ কি কৰিব লাগিব তেন্তে আমাৰ কি কৰিব লাগিব একটিভ ভয়েস কৰোতে আমাৰ কি কৰিব লাগিব বাক্যটো past indefinite tenseৰ লিখিব লাগিব ইয়াৰ উপৰিও কি কৰিব লাগিব প্ৰশ্নবোধক কৰিব লাগিব তো past indefinite tenseৰ যেতিয়া প্ৰশ্নবোধক কৰা হয় মানে ইন্টাৰোগেটিভ past indefinite সেন্টেন্সৰ যেতিয়া ইন্টাৰোগেটিভ কৰা হয় তে কাৰ সহায় ল'ব লাগে ডিটৰ সহায় ল'ব লাগে তাৰ পিছতে অবজেক্টটো আহি কি হ'ব সাবজেক্ট হ'ব তাৰ পিছত আকৌ এটা কথা মন কৰিবলগীয়া আছে যে প্ৰেজেন্ট বা past indefinite tense প্ৰেজেন্ট ইনডিফিনিট টেন্স বা পাষ্ট ইনডিফিনিট টেন্সত যেতিয়া মেইন মানে অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া কাৰ সহায় ল'ব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ডু ডাছৰ সহায় ল'ব লাগে পাষ্ট ইনডিফিনিট টেন্সত ডিটৰ সহায় ল'ব লাগে তো প্ৰেজেন্ট তো ডু ডাছ আৰু ডিটৰ যেতিয়া কি সহায় লোৱা হ'ব সহায় লৈ যেতিয়া কি বাক্যটো প্ৰশ্নবোধক বা নাবোধক কৰা হ'ব তেতিয়া সকলো সময়তে ভাৰ্বৰ কি ফৰ্ম ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰা হয় তো ইয়াতে পাষ্ট ইনডিফিনিট টেন্স হোৱাৰ কাৰণে ডিটৰ সহায় লোৱা হৈছে তাৰপিছত অবজেক্টটো আহি কি হ'ল সাবজেক্ট হ'ল তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰপিছতে সাবজেক্টটো গৈ কি হল অবজেক্ট হল দ্য টাইগাৰ দি কোশ্চেন মাৰ্ক তাৰপিছত কি আছে 8 নম্বৰ ইউ আৰ ৰিকুৱেষ্টেড টু এণ্টাৰ বাই দিছ ডোৰ ইউ আৰ ৰিকুৱেষ্টেড টু এণ্টাৰ বাই দিছ ডোৰ এইটো কি আছে ইম্পাৰেটিভ সেন্টেন্সৰ পেসিভ ভয়েস আছে ইম্পাৰেটিভ সেন্টেন্স আমি যেতিয়া পেসিভ ভয়েস কৰিছিলোঁ তেতিয়া কোৱা আহিছিল যে ইম্পাৰেটিভ সেন্টেন্সত প্লিজৰ পৰিৱৰ্তে বা অনুৰোধ বুজালে ইউ আৰ ৰিকুৱেষ্টেড টু লিখি বাকিখিনি লিখিব লাগে ইউ আৰ ৰিকুৱেষ্টেড টু লিখি বাকিখিনি লিখিব লাগে যদি ইম্পাৰেটিভ সেন্টেন্সত যদি কি থাকে ইউ আৰ ৰিকুৱেষ্টেড টু থাকে তেন্তে কি কৰিব লাগে ইউ আৰ ৰিকুৱেষ্টেড টু ঠাইত প্লিজ লিখি আৰু বাকিখিনি যোগ কৰি দিলে হৈ গ'ল তো আমি কি ইউ আৰ ৰিকুৱেষ্টেড টু ঠাইত কি লিখিলোঁ প্লিজ লিখিলোঁ আৰু বাকিখিনি কি আছে এণ্টাৰ বাই দিছ ডোৰ বা এইটো যদি কি কৰা হয় একটিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰা হয় এনেদৰে শিকোৱা হৈছিল যে যদি বাক্যটোত কি থাকে প্লিজ প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু হ'ব তাৰপিছত বাকিখিনি চেম এণ্টাৰ বাই দিছ ডোৰ তাৰপিছত 9 নম্বৰ দিয়া আছে ইংলিছ ইজ টট আজ বাই মিষ্টাৰ বৰুৱা মিষ্টাৰ দাস ইংলিছ ইজ টট আজ বাই মিষ্টাৰ দাস ইংলিছ ইজ টট আজ বাই মিষ্টাৰ দাস ইয়াত কি আছে ডাবল অবজেক্ট থকা বাক্যৰ ভয়েস আমি এনেদৰে কৰিছিলোঁ
যে প্ৰথমতে কি যিকোনো এটা অবজেক্টক সাবজেক্ট হিচাপে লৈ তাৰপিছতে টেন্স অনুসৰি টেবিলত থকা ভাৰ্ব ব্যৱহাৰ কৰি তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত কি কৰিছিলোঁ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মৰ পিছত যিটো অবজেক্ট বাকী আছিল সেইটো লিখিছিলোঁ তাৰপিছত বাই লিখিছিলোঁ তাৰপিছত কি সাবজেক্টটো অবজেক্ট কৰিছিলোঁ তো এইটো কোন টেন্সৰ পেসিভ ভয়েস আছে কোন টেন্সৰ পেসিভ ভয়েস আছে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো এইটো যদি এক্টিভ ভয়েসে কৰোঁ তেতিয়া কি হ'ব অবজেক্টটো আনি কি কৰিলোঁ সাবজেক্ট কৰিলোঁ তাৰপিছত প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিলে প্ৰথমতে সাবজেক্ট তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম টিজ টু হল টটৰ প্ৰেজেন্ট ফৰ্ম কি হ'ব টিজ মিষ্টাৰ দাস থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে কি হৈছে ইয়াত যোগ হৈছে তাৰপিছতে যিটো অবজেক্ট বাকী থাকিলে সেইটো অবজেক্ট লিখিলোঁ তাৰপিছত সাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল তো ইংলিশ ইজ টট আছে বাই মিষ্টাৰ দাস তো এইটো এক্টিভ ভয়েসে কৰিলে কি হ'ব মিষ্টাৰ দাস টিচেছ দাস ইংলিশ তাৰপিছত নেক্সট নিয়ম লৈ গৈছোঁ নেক্সট এক্সাম্পল লৈ গৈছোঁ ইংলিছ কেন বি স্পকেন বাই হাৰ ইংলিছ কেন বি স্পকেন বাই হাৰ ইয়াৰ আগতে কেন মে মাষ্ট শ্বুটৰ এটা নিয়ম কোৱা আহিছিল যে কেন মে মাষ্ট শ্বুটৰ এটা নিয়মতে কোৱা আহিছিল যে যদি কোনো বাক্যত কি থাকে কেন থাকে মে থাকে মাষ্ট থাকে শ্বুট থাকে তেতিয়া কি কৰিব লাগে প্ৰথম আগৰ নিয়মবিলাক সকলোবোৰ ঠিকে থাকে কেৱল কেনৰ পিছত বি বহে তো এইটো যদি কি কৰা হয় পেসিভ ভয়েসে কৰা হয় কি আছে ইংলিছ can be spoken to হল ভার্ব তাৰপিছত হাৰটো হল অবজেক্ট ইন ইংলিছ can be spoken by her তো এইটো যদি পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসে কৰা হয় প্ৰথমতে কি হ'ব হাৰৰ সাবজেক্ট কি হ'ব সি তাৰপিছত কি লিখিব লাগিব can লিখিব লাগিব তাৰপিছত can থাকিলে ভাৰ্বৰ কি ফৰ্ম লিখিব লাগিব প্ৰেজেন্ট ফৰ্ম লিখিব লাগিব তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব এইটো যদি পেসিভ ভয়েসে কৰা হয় তেন্তে কি হ'ব অবজেক্টটো সাবজেক্ট হ'ব তাৰপিছত কেনে বহিব তাৰপিছত কেনৰ পিছত বি বহিব এটা ফৰ্মেশন দিয়া হৈছিল তাৰপিছত পেসিভ ভয়েসত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছতে বাই তাৰপিছত সাবজেক্টটো গৈ অবজেক্ট নেক্সট এক্সাম্পল লৈ গৈছোঁ হাৰ এড্ৰেছ ইজ নট নন টু মি হাৰ এড্ৰেছ ইজ নট নন টু মি তো হাৰ এড্ৰেছ ইজ নট নন টু মি হাৰ এড্ৰেছ কি আছে সাবজেক্ট আছে তাৰপিছত ইজ আছে তাৰপিছত নট আছে মানে নেগেটিভ আছে বাক্যটো তাৰপিছত নন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত নো ভাৰ্বৰ পিছত বাই নবহে টু বহে তাৰপিছত মি অবজেক্ট তো এইটো কোন টেন্সৰ পেসিভ ভয়েস আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে কিন্তু বাক্যটো কি আছে নাবোধক বাক্য আছে তো এইটো যদি পেসিভ ভয়েসে কৰা হয় আমাৰ কি কৰিব পেসিভ ভয়েসৰ পৰা যদি এক্টিভ ভয়েসে কৰা হয় তেতিয়া আমাৰ কি কৰিব লাগিব বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব ইয়াৰ উপৰিও বাক্যটো কি কৰিব লাগিব নাবোধক কৰিব লাগিব তেন্তে কি হ'ব অবজেক্টটো আহি সাবজেক্ট হ'ল আই তো প্ৰেজেন্ট ইনডিফিনিট টেন্সতে যেতিয়া নেগেটিভ সেন্টেন্স কৰা হয় তেতিয়া ডু বা ডাছৰ সহায় লোৱা হয় তো সাবজেক্টটো যদি কি থাকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ থাকে তেতিয়া ডাছৰ সহায় লোৱা হয় আৰু যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নাথাকে তেতিয়া ডুৰ সহায় লোৱা হয় তো আই তাৰপিছত কাৰ সহায় লোৱা হ'ল ডুৰ সহায় লোৱা হ'ল এতিয়া অক্সিলিয়াৰী ভাৰ্ব পোৱা গ'ল তাৰপিছত নট তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হয় আই ডু নট নো তাৰপিছত কি হ'ব সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব হাৰ I do not know her address এইটো হ'ব I do not know her address তাৰপিছত নেক্সট মানে লাষ্ট এক্সাম্পল আহিছোঁ দ্য প্ৰাইজ ৱাজ গিভেন এৱে বাই দ্য প্ৰেচিডেণ্ট ইয়াতে কি গ্ৰুপ ভাৰ্ব যুক্ত বাক্যৰ ভইচ চেঞ্জ কৰা আছে দ্য প্ৰাইজ ৱাজ গিভেন এৱে বাই দ্য প্ৰেচিডেণ্ট দ্য প্ৰাইজ ৱাজ গিভেন এৱে বাই দ্য প্ৰেচিডেণ্ট আছে তো এইটো কোন টেন্সৰ পেসিভ ভয়েস আছে দ্য প্ৰাইজ আছে তাৰপিছত ৱাজ আছে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তেন্তে ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো আমাৰ এক্টিভ ভয়েসটো কৰিবলৈ হ'লে প্ৰথমতে কি সাবজেক্ট তাৰপিছত এইটো গ্ৰুপ ভাৰ্ব এইটো ভাৰ্ব এইটো এই দুটা মিলি গ্ৰুপ ভাৰ্ব তাৰপিছত অবজেক্ট তো অবজেক্টটো কি কৰিব লাগিব প্ৰথমতে সাবজেক্টটো কৰিব লাগিব তাৰপিছত ভাৰ্বৰ কি ফৰ্ম ব্যৱহাৰ কৰিব লাগিব পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব তো গিভেন আছে গিভেনৰ পাষ্ট ফৰ্ম কি হ'ব গেভ তাৰপিছত এৱে এই দুটা মিলি গ্ৰুপ ভাৰ্ব তো কি হ'ল পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভয়েসত মানে পাষ্ট ইনডিফিনিট টেন্সত যিটো পেসিভ ভয়েস কৰা আছে এক্টিভ ভয়েসটো আমাৰ পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো প্ৰথমতে অবজেক্টটো সাবজেক্ট কৰিলোঁ তাৰপিছত পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন মতে প্ৰথমতে সাবজেক্ট তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত কি অবজেক্ট সাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল তো এয়াই আছিল আজিৰ পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰাৰ ভিডিঅ'টো তো আশা ৰাখিছোঁ সবেই মানে ভিডিঅ'টো কম বেছি পৰিমাণে বুজি পাইছে তো ভিডিঅ'টো যদি
ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু পৰৱৰ্তী এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।